সেইখিনি ধুনীয়াকৈ মনত আছে হয়নে এতিয়া আমি কুৱেশ্যন নম্বৰ 3 টো আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3 আমাৰ কি দিয়া আছে চোৱাচোন কুৱেশ্যনটো ধুনীয়াকৈ পঢ়ি চাবা এক্সাৰসাইজ 2.2 হয়নে কুৱেশ্যনটো চাই ল'বা কুৱেশ্যনটো যে আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰত কি দিয়া আছে LM parallel to CB আৰু LN parallel to CD এটা সবাই এটা আমাক চিত্ৰ যেটা আমাক দিয়া আছে এই চিত্ৰটোত এই LN তো কাৰ লগত সমান্তৰাল BC ৰ লগত সমান্তৰাল চিন্তাটো জানাই তোমালোকে আৰু LN তো কাৰ লগত সমান্তৰাল দিয়া আছে CD ৰ লগত সমান্তৰাল আছে আমি কি প্ৰমাণ কৰিব লাগে AM by AB is equal to AM by AD itu চাই লবাচোন যে আমি উদাহৰণ এটা পাইছিলো কিতাপত দিয়া আছে আমাক যদি এটা ত্ৰিভুজ হয় মানে দুটা বাহু এটা ৰেখাখণ্ডই ক্ৰমে দুটা যিকোনো বিন্দুত কি কৰে ছেদ কৰে আৰু যদি কি হয় এই যে যিডাল ৰেখাখণ্ডই ছেদ কৰে দুটা বিন্দুত এই ৰেখাডাল খণ্ডডাল আৰু ইডাল যদি কি হয় সমান্তৰাল হয় তেতিয়াহলে কি হ'ব AM by AB is equal to AL by AC আপুনি বুজি পালা এতিয়া আমি কেৱল কি কৈছো উপবিধাটো এটো ব্যৱহাৰ কৰিছো মানে যে তোমালোকে যি আমাক থিওৰিম খিনি দিয়া আছে বা এক্সাম্পলছত যিখিনি কৰি দিয়া আছে ধুনীয়াকৈ সেই বস্তুখিনি ভালদৰে বুজি ল'ব চেষ্টা কৰিবা গতিকে 1 নম্বৰত আমি দিলো যে ত্ৰিভুজ ACB হয়নে কি হৈছে ইয়াৰ AC আৰু AB বাহুডালক কি কৰিছে এই LM ৰেখাখণ্ডৰ ক্ৰমে কি কৈছে L আৰু M বিন্দুত ছেদ কৰিছে আৰু আমাৰ এটা কণ্ডিশ্যন কি দিয়া আছে যে LM সমান্তৰাল CB বুজি পাইছা এইটো কণ্ডিশ্যনটো আমাক কি দিয়া আছে এটা CB বুলি লেখা আছে যে আমি CB বুলি লিখি দিম CB বুলি লিখি দিবা গতিকে আমি ইয়াৰ পৰা কি পাম AM by AB is equal to AL by LC ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতে লিখি দিয়া ঠিক একেদৰে ABC ত্ৰিভুজ মানে NL ৰেখাখণ্ডডালে কি কৰিছে AD আৰু AC বাহুডালৰ ক্ৰমে N আৰু L বিন্দুত ছেদ কৰিছে আৰু কি পাইছো আমি AM by AD is equal to AL by AC গতিকে আমি 2 নম্বৰ হেতুৰ পৰা পাই যাম একেদৰে এটো লিখি দিয়া একেদৰে ত্ৰিভুজ ABC মানে AD এই AD ডাল আৰু AC বাহু NL ৰেখাখণ্ড এই NL ৰেখাখণ্ড ক্ৰমে কি কৰিছে AD ডালক N আৰু AC ডালক L বিন্দুত ছেদ কৰিছে হয়নে আৰু এই যিডাল LN ডাল এই CD ডালৰ লগত কি দিয়া আছে সমান্তৰাল দিয়া আছে গতিকে আমি কি লিখিব পাৰো AL by AC equal to AN by AD এখিনি বুজি পালানে হয়নে এটা এটো 2 নম্বৰ দিছো আমি একত কি দিছিলো একত পাইছিলো AM by AB equal to AL by AC বুজি পাইছা যে এই পাৰ্টটো দংখতে কি পাইছো 1 আৰু 2 সেই পাৰ্টটো কি পাইছো দংখতে সমান পাইছো গতিকে আমি কি লিখিম 1 আৰু 2 পৰা দেখেন 1 আৰু 2 পৰা 1 আৰু 2 পৰা পাও AM by AB is equal to AN by AD এই আমাক এটো এপ্ৰুভ কৰিব দিছিল বুজি পাইছা এখিনি আমাক কি কৰিব দিছিল প্ৰুভ কৰিব দিছিল এটো হল প্ৰমাণ কৰা হ'ল বুজি পাইছানে থিওৰেম খিনি তোমালোকে হয়নে থিওৰেম খিনি আৰু যি আমাৰ উদাহৰণ যিখিনি কৰি দিয়া ৰাখে সেইখিনি ক্লিয়াৰকে কৰিবা তেতিয়া বস্তুখিনি কি হৈ যাব ইজি হৈ যাব হয়নে এতিয়া খালি একো এনে খালি সেই ত্ৰিভুজৰ কি হৈছে এই দুটা বিন্দুত ছেদ কৰিছে আৰু এই বাহুডাল এই তৃতীয় যিডাল ছেদ কৰা নাই সেইডালৰ লগত সমান্তৰালৰ পিছত কি দিয়া আছে এটিৰ লগত এটি যিটো ৰেচিঅ অনুপাত আৰু এটি হ'ব আৰু এটিৰ লগত এটিৰ অনুপাত এটো হ'ব ঠিক একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো সেইখিনিয়ে লোৱা হৈছে হয়নে নহয় অকল তোমালোকে ভালে আছা আমি আজি তোমালোকৰ অনুশীলনী 6.2 ফোন নম্বৰ আলোচনা কৰিম কুৱেশ্যন 4 চাই লোৱা ইয়াত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰটো 6.1 ন
চিত্ৰটোত আমাক কি কৈছে যে ডি ই সমান্তৰাল এ চি আৰু ডি এফ সমান্তৰাল এ ই আমি প্ৰমাণ কৰিব লাগে যে বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই। গতিকে চিত্ৰটো আঁকি লোৱা তোমালোকে চিত্ৰটো আমি আঁকি লৈছোঁ হয়নে। এতিয়া চিত্ৰটোত আমাৰ কি দিয়া আছে ডি ই সমান্তৰাল এ চি এই ডি ইডাল এ চিৰ লগত সমান্তৰাল আৰু এই তোমাৰ ডি এফ এই ডি এফ বাহুটো কাৰ লগত সমান্তৰাল এই লগত সমান্তৰাল। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে বি এফ বাই এফ ই ইকুৱেল টু বি ই বাই ই চি। এতিয়া আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰিম। এতিয়া তোমালোকে উপপাদ্যটোত লিখি লোৱা। আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। এতিয়া আমাৰ চিত্ৰত চাই লোৱা। এই চিত্ৰটোত এ বি ইৰ এই যিটো আমাৰ চিত্ৰৰে আছে এ বি ই এই এ বি ই ত্ৰিভুজৰ হয়নে। এতিয়া চাবা এই ডি এফটো কাৰ লগত সমান্তৰাল দিয়া আছে এই লগত সমান্তৰাল দিয়া আছে বুজি পাইছা। গতিকে আমি চৰ্তমতে কি লিখি দিম বি ডি বাই ডি এ চিত্ৰটো তোমালোকে আঁকি ল'লে লিখিব সুবিধা হ'ব ইজ ইকুৱেল টু বি এফ বাই এফ ই। উপপাদ্য 1 আমি ব্যৱহাৰ কৰি এইটো আঁকি ল'লোঁ লিখি ল'লোঁ হয়নে। একেদৰে এইবাৰ আৰু এবাৰ লোৱা এই ত্ৰিভুজটো এ বি চিৰ লগত এইবাৰ কাৰ লগত ল'ম ডি ই সমান্তৰাল এ চি হয়নে। এইটো চোৱা ডি ই সমান্তৰাল এ চি গতিকে তাতেও আমি কি পাম বি ডি বাই ডি এ ইকুৱেল টু বি ই বাই ই চি। এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পালোঁ বি ডি বাই ডি এ আৰু এইটোতো বি ডি এ বাই ডি এ দুটা কি পাইছোঁ সমান পাইছোঁ। গতিকে আমি বাওপক্ষ বাওপক্ষ সমান পালোঁ। গতিকে আমি ইয়াৰ পৰা কি পাম সপক্ষ সমান পাম অৰ্থাৎ বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি। গতিকে আমাৰ এইটো প্ৰমাণটো হৈ গ'ল। কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চোৱাচোন। এইটো ত্ৰিভুজ পি কিউ আৰত কি দিয়া আছে ডি ই ডাল অ' কিউৰ সমান্তৰাল আৰু ডি এফ ডাল কাৰ সমান্তৰাল অ' আৰৰ হয়নে অ' আৰৰ সমান্তৰাল। আমি কি দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ এইটো আমি দেখুৱাব লাগে। এতিয়া আমাক কি দিয়া আছে আমি এইখিনি লিখি লৈছোঁ হয়নে। এইখিনি প্ৰমাণত উপপাদ্য 1 আমি প্ৰথমতে ব্যৱহাৰ কৰিম যে আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হয় আৰু ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত। এতিয়া আমাৰ চিত্ৰত চোৱা এই পি কিউ অ' এই ত্ৰিভুজটোৰ এইডাল ডি ই ডাল হয়নে কাৰ লগত সমান্তৰাল অ' কিউৰ লগত সমান্তৰাল বুলি দিয়া আছে। যিহেতু সিহঁতৰ সমান্তৰাল গতিকে আমাৰ উপপাদ্য 1 মতে এই অনুপাত হয়নে পি ই অনুপাত ই কিউ ইকুৱেল টু কি হ'ব পি ডি অনুপাত ডি অ' 1 নম্বৰ দি থৈ দিয়া। চিমিলাৰলি এইটো ত্ৰিভুজ লোৱা এবাৰ পি অ' আৰ ইয়াৰো কি দিয়া আছে ডি এফ ডাল কাৰ লগত সমান্তৰাল অ' আৰৰ লগত সমান্তৰাল এইটো আমাক দিয়া আছে। গতিকে আমাৰ কি অনুপাত হ'ব পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি এফ বাই এফ আৰ। এইখিনি বুজি পালা। গতিকে আমি তাক এটা 1 দি থৈছোঁ আৰু এটা 2 দি থৈছোঁ। এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পাইছোঁ এই পি ই এবাৰ ই কিউ সমান পি ডি বাই ডি অ' আৰু এবাৰ কি পালোঁ যে পি ডি বাই ডি অ' পি এফ বাই এফ আৰৰ লগত সমান্তৰাল। অৰ্থাৎ এনেকৈ ক'ব পাৰোঁ যে এবাৰ এৰ লগত বি ইকুৱেল বি চিৰ লগত ইকুৱেল চাবা এনেকৈ অৰ্থাৎ এ ইকুৱেল বি আৰু বি ইকুৱেল চি। গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ এ চিৰ লগত ইকুৱেল। গতিকে আমি 1 আৰু 2ৰ পৰা এই দুটাৰ পৰা কি পালোঁ যিহেতু পি ডি বাই ডি অ' দুটাতে কি আছে একে আছে গতিকে পি ই বাই ই কিউ সমান পি এফ বাই এফ আৰ। এইখিনি পাই গ'লোঁ। আকৌ উপপাদ্য 2 মতে চাওঁ যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। এতিয়া আমাৰ এই চিত্ৰত চাবা ইয়াত কি পাইছিলোঁ যে পি ই বাই ই কিউ আৰু পি এফ বাই এফ আৰ সমান পাইছিলোঁ হয়নে। অৰ্থাৎ কি কৈছে যে ই এফ ৰেখাই পি কিউ আৰু পি আৰক একে অনুপাতত ভাগ কৰিছে। গতিকে আমি উপপাদ্য 2 মতে কি ক'ব পাৰোঁ ই এফ কিউ আৰৰ সমান্তৰাল। গতিকে এনেকৈ তোমালোকে কি কৰিবা প্ৰুফটো কৰি ল'বা। 6.2 এক্সাৰচাইজত কুৱেশ্যন নম্বৰ 6 চাবা। চিত্ৰ আমাক দিয়া আছে সেইটো চিত্ৰটো চাই লৈছোঁ। এইটো
চিত্ৰত কি দিয়া আছে যে এ বি চি বিন্দু তিনিটা ক্ৰমে অ' পি অ' কিউ আৰু আৰ অ'ৰ ওপৰত কেনেদৰে আছে এ বি সমান্তৰাল পি কিউ এ বিৰে পি কিউৰ সমান্তৰাল হয়নে তাৰপিছত দিয়া আছে এ চি সমান্তৰাল পি আৰ এই পি আৰ বাহুডাল দিয়া আছে তাৰপিছত আমি কি দেখুৱাব লাগে বি চিডাল কিউ আৰৰ সমান্তৰাল গতিকে আমি ইয়াত লিখি লৈছোঁ চাই লোৱা এই আমি চিত্ৰটো আঁকি লৈছোঁ পি কিউ আৰ ত্ৰিভুজ এইটো আমাৰ দিয়া আছে পি কিউ আৰ এটা ত্ৰিভুজ এই পি কিউ আৰ ত্ৰিভুজ হয়নে পি কিউ আৰৰ ত্ৰিভুজত পি অ' হয়নে অ' কিউ আৰু অ' আৰ তিনিডাল বাহু এই বাহু তিনিডালৰ ওপৰত এ বি চি এই বিন্দু তিনিটা কেনেকৈ আছে যে এ বিডাল সমান্তৰাল পি কিউৰ লগত আৰু এ চিডাল সমান্তৰাল এই পি আৰৰ সৈতে এতিয়া আমি কি দেখুৱাব লাগে এই বি চি বাহুডাল কিউ আৰৰ সৈতে সমান্তৰাল বুজি পাইছা কুৱেশ্যনটো বুজি পাইছা এইটো চাই লোৱা এইটো পি কিউ আৰ এটা ত্ৰিভুজ দিয়া আছে হয়নে নহয় এই ত্ৰিভুজটোৰ কি কৈছে যে এ বি চি তিনিটা এনেকুৱা বিন্দু য'ত এ বি সমান্তৰাল পি কিউ এ চি সমান্তৰাল পি আৰ আমি কি প্ৰমাণ কৰিব লাগে বি চিটো বাহুডাল কিউ আৰ বাহুৰ লগত সমান্তৰাল এইদৰে আমি দেখুৱাব লাগে এতিয়া এই দেখুৱাৰ আগতে আমাৰ যি 6 পইণ্ট উপপাদ্যটো আছিল সেইটো লিখি ল'বা যে আমি কি জানো আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এইখিনি আমাৰ হ'ল প্ৰথম এতিয়া চোৱা চিত্ৰটোত চাই ল'বা তোমালোকে যিটো আমাৰ অ' পি কিউ যিটো ত্ৰিভুজ হ'ব সেই অ' পি কিউ ত্ৰিভুজৰ এ বি বাহুডালৰ লগত সমান্তৰাল কোনডাল বাহু পি কিউ বাহুডাল চিত্ৰটো তোমালোকে মিলাই লোৱা চিত্ৰটোত মিলাই ল'লে সুবিধা পাবা এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ উপপাদ্য মতে অ' এ বাই এ পি ইকুৱেল অ' বি বাই পি কিউ এইটো নাম্বাৰ 1 দি ধৰিলা একেদৰে আমাক আৰু এটা কণ্ডিশ্যন দিয়া আছিল হয়নে সেই কণ্ডিশ্যনত কি দিয়া আছিল যে এ চি বাহুডাল পি আৰৰ লগত সমান্তৰাল অৰ্থাৎ অ' আৰ পি ত্ৰিভুজ যিটো আমাৰ অ' আৰ পি ত্ৰিভুজ সেই অ' আৰ পি ত্ৰিভুজত যিডাল এ চি বাহু আছে সেইডাল পি আৰৰ লগত সমান্তৰাল সেইটো আমাক দিয়া আছে গতিকে তাৰ পৰা আমি কি পাম অ' এ বাই এ পি হয়নে অ' এ বাই এ পি ইজুকেলটো অ' চি বাই চি আৰ এতিয়া আমি 1 আৰু 2ৰ পৰা কি পালোঁ অ' এ বাই এ পি একবাৰ এইটো পাৰ্ট একবাৰ ইয়াৰ লগত সমান হৈছে আৰু সেইটো পাৰ্ট একবাৰ ইয়াৰ লগত অৰ্থাৎ আমি কি ক'ব পাৰোঁ এবাৰ চাবা এ যদি আমাৰ বিৰ লগত সমান হয় হয়নে আৰু যদি বি চিৰ লগত সমান হয় তেতিয়া আমি কি ক'ব পাৰোঁ এ আৰু চি সমান গতিকে এৰে পৰা কি পালোঁ একবাৰ অ' এ বাই এ পি ইকুৱেল অ' বি বাই বি কিউ আৰু এবাৰ পালোঁ অ' এ বাই এ পি ইকুৱেলটো অ' চি বাই চি আৰ গতিকে এই বাহুভাতৰ এই পাৰ্ট দুটা সমান পাইছোঁ হয়নে এই পাৰ্ট দুটা গতিকে আমি সোঁফালৰ পাৰ্ট দুটাও কি পাম সমান পাইছোঁ গতিকে আমি লিখিম যে 1 আৰু 2ৰ পৰা অ' বি বাই ভি কিউ ইকুৱেলটো অ' চি বাই চি আৰ এতিয়া আমি নেক্সট আৰু এটা উপপাদ্য পাইছিলোঁ যে লিখি দিয়া আকৌ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে এই একে অনুপাতত ভাগ হৈছেনে অনুপাত দুটা তেতিয়াহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এতিয়া আমি চিত্ৰত চাই ল'বা চিত্ৰটোত কি আছে যে অ' কিউ আৰ যিটো আমাক ত্ৰিভুজ দিয়া আছিল নে অ' কিউ আৰ ত্ৰিভুজৰ এই বি চি ৰেখাডালে অ' কিউ আৰু অ' আৰক কি কৰিছে দুটা একে অনুপাতত ভাগ কৰিছে এই অনুপাত দুটা একে অনুপাতত ভাগ কৰিছে গতিকে তাৰ পৰা আমি উপপাদ্য মতে কি ক'ব পাৰোঁ এই বি চি বাহুডাল হয়নে বি চি বাহুডাল কিউ আৰৰ লগত সমান্তৰাল এতিয়া আমাক যিখিনি কৰিব দিছিল আমি সেইখিনি কৰি দিলোঁ হয়নে কুৱেশ্যন নম্বৰ 6 কি কৈছে চোৱাচোন যে উপপাদ্য 6.1ৰ সহায়তকৈ আমাক কিন্তু এক্সামত উপপাদ্য 6.1 বুলি নক'ব হয়নে তোমালোকক এইখিনি ক্লু নিদিব তোমালোকে নিজে ভাবি চিন্তি উপপাদ্য যি 6.1 ব্যৱহাৰ হৈছে এইটো কৰিব লাগিব এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৱেদি যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব দ্বিখণ্ডিত মানে সমানে দ্বিখণ্ডিত মানে দুটা খণ্ডত ভাগ কৰিব হয়নে মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা নৱম শ্ৰেণীৰ পাঠটো অলপ অলপ মনত আছেনে যদি নাই তোমালোকে মেথছ বুকখন উলিয়াই ল'বা উলিয়াই লৈ কৰিবা এইখিনি
এতিয়া চিত্ৰটো আঁকিলে ধৰা হ'ল যিহেতু আমাক এই ত্ৰিভুজটোৰ কথা কোৱা নাই গতিকে সেইকাৰণে আমি ধৰা হ'ল দিছোঁ ধৰা হ'ল ABC এটা ত্ৰিভুজ ইয়াৰ হ'ল ডিটো মধ্যবিন্দু এতিয়া এই ডি বিন্দুৱেদি কি কৰা হৈছে এই BCৰ সমান্তৰালকৈ ডিডাল অংকন কৰা হৈছে বুজি পাইছা এটা বাহুৰ মধ্যবিন্দুৱেদি যোৱা ৰেখাডালে আনটো বাহুক কি কৰে সমদ্বিখণ্ডিত কৰে এইটো আমি পাইছিলোঁ গতিকে এই আমি সমান্তৰালকৈ অংকন কৰিছোঁ এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিব লাগে এই সমান EC অৰ্থাৎ EACৰ মধ্যবিন্দু এতিয়া আমাক এতিয়া চাবা ইয়াত আমাক কি কৈ দিছে ক্লু দি দিছে 6.1 উপপাদ্য ব্যৱহাৰ বুলি উপপাদ্যটো আমি লিখি দিছোঁ আমি জানো যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া চোৱা এই ত্ৰিভুজ ABC যিটো আমাক এই ত্ৰিভুজ দিয়া আছে এই ABCৰ এই ডি বিন্দুৱেদি কি কৰা হৈছে ডি ইডাল BCৰ সমান্তৰালকৈ অঁকা আছে গতিকে আমাৰ উপপাদ্য একমতে কি হ'ব AD/DB = AE/EC আকৌ আমাক কি দিয়া আছে যে ডি বিন্দুটো ABৰ মধ্যবিন্দু হোৱাৰ লগে লগে ধৰা ইয়াৰ যিমান জোখ আছে ই কি হ'ব সমানে সমানে দুটা ভাগত ভাগ হৈ যাব 4 চেণ্টিমিটাৰ যদি আছে ধৰা ABৰ দৈৰ্ঘ্য যদি 4 চেণ্টিমিটাৰ এতিয়া ডি বিন্দুত সমানে ভাগ হৈছে কাৰণে কি হ'ব AD সমান 2 আৰু BD সমানো কি হ'ব 2 হ'ব তোমালোকে চিত্ৰটো আগতে অলপ সমানকৈ আঁকিব চেষ্টা কৰিবা যেহেতু এই দুটা সমান গতিকে ADক DBD হৰণ কৰি দিলে আমি কি পাম 1 পাম এতিয়া চাবা যদি এই বাহু দুটাৰ কি হ'ল অনুপাতটো কি পাইছোঁ 1 পাইছোঁ হয়নে 1 পাইছোঁ গতিকে এই বাহু দুটা কি হ'ব নিশ্চয় সমান হ'ব অৰ্থাৎ A = EC অৰ্থাৎ ই কি পালোঁ ACৰ মধ্যবিন্দু সেইটোৱে আমাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 8 এইটোত আমাৰ উপপাদ্য 2 ব্যৱহাৰ হৈছে উপপাদ্য 2ৰ সহায়ত প্ৰমাণ কৰিব দিছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ কি হয় সমান্তৰাল হয় যে এটা ত্ৰিভুজৰ যদি আমি যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগ কৰোঁ হয়নে তেতিয়াহ'লে যিডাল আমি ৰেখাখণ্ড পাম সেই ৰেখাখণ্ডডাল তৃতীয় বাহুডালৰ কি হ'ব সমান্তৰাল ইয়াত ধৰি লোৱা ABC এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজটোৰ ডি আৰু ই ক্ৰমে এই AB আৰু এই AC এই বাহু দুটাৰ কি হয় মধ্যবিন্দু এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে DE সমান্তৰাল BC তোমালোকে অলপ চিত্ৰটোত গুৰুত্ব দিবা হয়নে এই ABC এটা ত্ৰিভুজ ধৰি লৈছোঁ আমাক ধৰি দিয়া নাই নিদিয়াৰ কাৰণে আমি কি লৈছোঁ ধৰি লৈছোঁ ABC এটা ত্ৰিভুজ আৰু এই ডি আৰু ই বিন্দু দুটা এই AB আৰু ACৰ মধ্যবিন্দু এতিয়া আমি কি কৰিব লাগে এই যিডাল DE বাহুডাল আছে এই DE বাহুডাল এই BC বাহুৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে পালা বুজি এতিয়া চোৱা আমাক দিয়া আছে ডি আৰু ই ক্ৰমে AB আৰু ACৰ মধ্যবিন্দু এই ডি আৰু ই ক্ৰমে AB আৰু ACৰ মধ্যবিন্দু গতিকে যিহেতু মধ্যবিন্দু ধৰা ইয়াৰ 5 আছিল 5 থাকিলে AD মানে কি হ'ব 2.5 আৰু BD মানেও কি হ'ব 2.5 গতিকে টোটেল কি আছিল 5 চেণ্টিমিটাৰ আছে হয়নে গতিকে ইমান হ'ব পালা এইখিনি বুজি AD সমান DB আৰু এই মানে যিমান আছে এই মানে ধৰা 6 আছিল AC মানে 6 আছিল গতিকে এই মানে হ'ব 3 আৰু EC মানে হ'ব 3 গতিকে সমান হৈ গ'ল যিহেতু মধ্যবিন্দু দিয়া আছে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ AD/DB যিহেতু হ'লো তাৰ যোগ দুটা ইহঁত দুটাৰ যোগ কি আছে একে আছে তাক এইটোৰে হৰণ কৰিলে দিলে কি পাম 1 চিমিলাৰলি এই আৰু ECৰ যোগ দুটা আমাৰ কি আছে একে আছে গতিকে তাহাকো আমি যদি এইৰে EC হৰণ কৰি দিওঁ হয়নে এইক ECৰে যদি আমি হৰণ কৰি দিওঁ কি পাম 1 পাম এই 1ৰ পৰা মানে এইটো 1 নম্বৰ দি থৈছোঁ মানে আমি এই যুক্তিবিলাক দিব লাগিব কেনেকৈ পালোঁ হয়নে যিহেতু আমাৰ মধ্যবিন্দু আমাক দিয়া আছে গতিকে আমি 1ৰ পৰা এইটো লৈছোঁ এতিয়া আমি চাবা এতিয়া 2 নম্বৰ দি দিছোঁ ইয়াক 3 দিছোঁ এই 2 আৰু 3ৰ পৰা কি পালোঁ AD আৰু DBৰ অনুপাত যিমান হৈছে A আৰু ECৰ অনুপাত কি হৈছে সিমানে হৈছে অৰ্থাৎ এই দুটাৰ পৰা আমি কি লিখিব পাৰোঁ AD/DB = AE/EC এইখিনি এতিয়া উপপাদ্যটোৰ মতে তোমালোকে এনেকৈ উপপাদ্যটোৰ মতে লিখি নিদিবা তোমালোকে উপপাদ্যটো লিখি দি দিবা বুজি পাইছা এতিয়া তোমালোকে উপপাদ্যটো লিখি দি দিবা মইতো আগৰবিলাকত দিয়ে আছোঁ তোমালোকে দেখিছে তেনেকৈ লিখি দিবা
এটা ইয়াত লিখি দিয়া যে ত্ৰিভুজ এ বি চিৰ ডি ই ৰেখাখণ্ডই এ বি আৰু এ চি বাহুক একে অনুপাতত ভাগ কৰিছে অৰ্থাৎ ডি ই সমান্তৰাল বি চি। গতিকে আমাৰ 8 নম্বৰলৈ কৰিছোঁ আৰু দুটা আছে সেই দুটা কৰিম। কুৱেশ্যন নম্বৰ 9 কি চাবা এ বি চি ডি আমাক এটা ট্ৰেপিজিয়াম দিয়া আছে আৰু এই ট্ৰেপিজিয়ামৰ এ বি বাহুডাল ডি চি বাহুৰ লগত সমান্তৰাল আৰু ইয়াৰ কৰ্ণ হয় না, কৰ্ণটো জানাই তোমালোকে, কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত ছেদিত হৈছে। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এ অ বাই বি অ ইকুৱেল টু চি অ বাই ডি অ। এতিয়া চাওঁ ট্ৰেপিজিয়াম মানে কি, ট্ৰেপিজিয়ামৰ সূত্ৰটো মনত আছেনে তোমালোকৰ? যদি এটা চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়া তাক কি বুলি কয়? ট্ৰেপিজিয়াম বুলি কয়। তাৰোপৰি কৰ্ণৰ কথা মনত আছেনে নাই? যিকোনো এটা চতুৰ্ভুজ মানেতো জানাই 4টা বাহুৰে আগুৰা বন্ধ আকৃতি। সেই চতুৰ্ভুজ এটাৰ যদি আমি দুটা বিপৰীত শীৰ্ষবিন্দু সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাওঁ? এডাল কৰ্ণ পাওঁ। এতিয়া চাবা এইটো আমাৰ ট্ৰেপিজিয়াম এ বি চি ডি এটা ট্ৰেপিজিয়াম দিয়া আছে। এই ট্ৰেপিজিয়ামৰ কি দিয়া আছে? এই এ বি বাহুডাল এই চি ডি ডালৰ লগত বা ডি চি ডালৰ লগত সমান্তৰাল আৰু ইয়াৰ কৰ্ণ এইটো এ আৰু চি সংযোগ কৰি দিয়া এডাল কৰ্ণ পাইছোঁ আৰু বি আৰু ডি সংযোগ কৰি এডাল কৰ্ণ পাইছোঁ। এই কৰ্ণ দুডাল এটা চতুৰ্ভুজৰ কৰ্ণ কেইডাল থাকে? দুডাল থাকে। এই কৰ্ণ দুডালে পৰস্পৰ কি হৈছে? অ বিন্দুত মিলিত হৈছে। এতিয়া আমি কি দেখুৱাব লাগে? এই এ অ বাই অ বি এইটো ইকুৱেল টু চি অ বাই অ ডি এইটো। এতিয়া চাব আমি ইয়াত এইটো যিহেতু আমাৰ এটা ট্ৰেপিজিয়াম দিয়া আছে গতিকে আমাৰ ধৰা এইডাল নাই হয়নে? এইডাল যিডাল আমি অ এল অংকন কৰিছোঁ সেইডাল নাই। নহতে আমি কি কৰিব? কেতিয়াবা কি হয় কিছুমান অংকন কৰি ল'ব লগা হয় আমাৰ প্ৰমাণৰ সুবিধাৰ বাবে। গতিকে ইয়াতো আমাৰ কি দিয়া আছে? এ বি সমান্তৰাল ডি চি। গতিকে এই সমান্তৰাল বাহু দুটাৰ সমান্তৰালকৈ আমি অ এলডাল অংকন কৰি লৈছোঁ। তোমালোকে ভাবিব পাৰা কেনেকৈ দুটাৰ লগত ডাইৰেক্ট মানে পেৰেলেলডাল সমান্তৰালডাল অংকন কৰিব পাৰি। যিহেতু চাবা যদি আমি এ বিৰ লগত অ এলডাল সমান্তৰালকৈ অংকন কৰোঁ তেতিয়া সি নিজে নিজে চি ডি চি ডালৰ লগত সমান্তৰাল হৈ যাব। কাৰণ এইটো পাইছোঁ যে এটা বাহু যদি আন এটাৰ লগত সমান্তৰাল হয় আৰু সেই সমান্তৰাল বাহুটো যদি তৃতীয় বাহু দুটাৰ লগত সমান্তৰাল হয় তেতিয়াহ'লে সিহঁত পৰস্পৰ কি হ'ব? সমান্তৰাল। গতিকে আমি এইটো এ বি সমান্তৰাল ডি চি সমান্তৰাল অ এল অংকন কৰি লৈছোঁ। তাৰপিছত যি আমাৰ উপপাদ্য আছিল 6.1 এইটো 6 উপপাদ্য, তোমালোকে উপপাদ্যটো ধুনীয়াকৈ লিখি দিবা। বুজি পাইছা? এইটোতো তোমালোকৰ মনত আছে। প্ৰব্লেমবিলাক কৰোঁতে আমি বহুত কি কৰিছোঁ? এই প্ৰথম উপপাদ্যটো ব্যৱহাৰ কৰিছোঁ, দ্বিতীয়টো কৰিছোঁ, দুটা কৰিছোঁ এইটো হয়নে? এতিয়া আমাৰ চিত্ৰটোত চাই লোৱা। চিত্ৰটোত এই আমাৰ এ বি চি ত্ৰিভুজ যিটো লোৱা আছে অ এল সমান্তৰাল এ বি। এই অ এলডাল এই এ বিৰ লগত সমান্তৰাল। গতিকে উপপাদ্য মতে 1 মতে এ অ বাই অ চি ইজুকেল টু বি এল বাই এল চি এইটো হৈছে নাম্বাৰ 1। একেদৰে যিটো আমি ত্ৰিভুজ ল'ম বি চি ডি এই ত্ৰিভুজটোৰো কি হ'ল? এই অ এলডাল এই ডি চিৰ লগত সমান্তৰাল। ইয়াতে বি অ বাই অ ডি ইজ ইকুৱেল টু বি এল বাই এল চি। এইখিনি পালা বুজি? এতিয়া একত আমি এবাৰ কি পালোঁ? এ অ বাই অ চি বি এল বাই এল চিৰ লগত সমান আৰু 2ত কি পালোঁ? বি অ বাই অ ডি বি এল বাই এল চিৰ লগত সমান। গতিকে এই দুটাৰ পৰা আমি গম পালোঁ এতিয়া এইটো পাৰ্টটো কি আছে? সমান আছে। গতিকে এ অ বাই অ চি ইজুকেল টু বি অ বাই অ ডি। এতিয়া আমাক প্ৰমাণ কৰিব কি দিছিল? এ অ বাই বি অ হয়নে? গতিকে আমি কি কৰিম? এই বি অ'টো তুমি ইফালে লৈ আহা, এইটো ইফালে আনা আৰু অ চিটো এতে লৈ যোৱা হৈছে। এতিয়া চাবা এ অ বাই বি অ আৰু অ চি বাই অ ডি। কিন্তু আমাক কুৱেশ্যনত কি বুলি কৈছিল? এ অ বাই অ বি বুলি কৈছিল। বি অ আৰু অ বি একেডাল ৰেখাখণ্ডই বুজাইছে। গতিকে আমি বি অ'ৰ সলনি অ বি অ লিখি দিব পাৰোঁ। এই ধৰণে আমি কি কৰিম? প্ৰুফবিলাক কৰি যাম। কুৱেশ্যন নম্বৰ 10 এতিয়া আমাক কৈছে যে এ বি চি ডি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল থাকে আমি পাইছোঁ। এই কৰ্ণ দুডালে অ বিন্দুত এনেকৈ লগ হৈছে হয়নে? অ বিন্দুত এনেকৈ লগ হৈছে কেনেকৈ? এ অ বাই বি অ ইকুৱেল চি অ বাই ডি অ। তাৰপিছত আমি কি দেখুৱাব লাগে? এ বি চি ডিটো এটা কি হ'ব? ট্ৰেপিজিয়াম। আমি আগৰবাৰ কি কৰিছিলোঁ? এ বি চি ডিক এটা ট্ৰেপিজিয়াম বুলি দিছিল আৰু এইখিনি প্ৰমাণ কৰিব লাগে। এইবাৰ বিপৰীত দিছে, এইখিনি দিয়া আছে
আমি ওলোটাকৈ এ বি চি ডি চতুৰ্ভুজক এটা ট্ৰেপিজিয়াম দেখুৱাব লাগে ট্ৰেপিজিয়ামতো চৰ্তটো গম পায় হয়নে নহয় যে এই ট্ৰেপিজিয়ামৰ এজৰ বিপৰীত বাহু সমান্তৰাল গতিকে আমি যদি এজৰ বিপৰীত বাহু সমান্তৰাল দেখুৱাব পাৰোঁ তেতিয়াহ'লে কি কৰিব পাৰিম এ বি চি ডি চতুৰ্ভুজক এটা ট্ৰেপিজিয়াম বুলি ক'ব পাৰিম এইটো এটা আঁকি লৈছোঁ এ বি চি ডি এটা চতুৰ্ভুজ ইয়াৰ এ চি আৰু বি ডি দুডাল কৰ্ণ আৰু কৰ্ণৰ দুডাল কেনেকৈ মিলিত হৈছে এ অ' বাই অ' বি ইকুৱেল চি অ' বাই ডি অ' এনেকৈ মিলিত হৈছে আমি কি প্ৰমাণ কৰিব লাগে যে এ বি চি ডি চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম এতিয়া অংকন মই কৈছোঁ যে কিছুমান আমি প্ৰমাণ কৰিব লগা হ'লে অংকন কৰিব লগা হয় ইয়াত কি কৰিছোঁ আমি অ' এলডাল এই ডি চিৰ লগত সমান্তৰালকৈ আঁকি লৈছোঁ বুজি পাইছা এতিয়া উপবৃত্ত হয়নে 6.1 মতে উপবৃত্তটো লিখি দিয়া এইটো গতিকে এই উপবৃত্তটো মতে চাবা এইটো বি চি ডি চতুৰ্ভুজ ত্ৰিভুজ বি চি ডি যিটো ত্ৰিভুজ বি চি ডিৰ এই অ' এলডাল এই ডি চিৰ লগত সমান্তৰাল গতিকে বি অ' বাই অ' ডি ইকুৱেল বি এল বাই এল চি এইটো লিখি দিয়া হৈছে তাৰপিছত আকৌ আমাক কি দিয়া আছে এ অ' বাই বি অ' ইকুৱেল চি অ' বাই ডি অ' এই দুটা আমি যদি সলনি কৰি লওঁ এ অ' বাই অ' চি ইকুৱেল টু বি অ' বাই ডি অ' এনেকৈ লিখি ল'লোঁ এইখিনি লিখি লওঁতে আমি কি পালোঁ যে বি অ' আৰু এই অ' ডি হয়নে বি অ' আৰু অ' ডি কাৰ লগত সমান আছে বি এল বাই এল চিৰ লগত সমান আছে এইখিনিতো বুজি পাইছা যে এইটো পাৰ্টৰ লগত সমান গতিকে এইটো পাৰ্টৰ লগত সমান যদি এ বিৰ লগত সমান হয় না এইটো মই তোমালোকক কৈ দিয়ে আছোঁ এ যদি বিৰ লগত সমান আৰু বি যদি চিৰ লগত সমান হয় তেতিয়াহ'লে এ আৰু চি নিশ্চয় কি হ'ব সমান হৈ যাব গতিকে ইয়াৰ পৰা আমি কি গম পাইলোঁ যে এ অ' বাই অ' চি হয়নে এ অ' বাই অ' চিডাল কাৰ লগত সমান বি এল বাই এল চিৰ লগত সমান হৈছে তাৰপিছত আমাৰ উপবৃত্ত যিটো 6.2 মতে সেইটো লিখি ল'বা নে তোমালোকৰ মুখস্থ হৈছে সেই লিখি লৈছোঁ এই উপবৃত্তটো মতে ত্ৰিভুজ এ বি চিৰ অ' এল ৰেখাখণ্ডই এ চি আৰু বি চিক কি কৰিছে একে অনুপাতত ভাগ কৰিছে এইটো চিত্ৰ এ বি চিৰ অ' এলডালে এই এ চিডাল আৰু বি চিডালক একে অনুপাত মানে এ অ' বাই অ' চি ইকুৱেল টু বি এল বাই এল চি একে অনুপাতত ভাগ কৰিছে গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ অ' এল সমান্তৰাল এ বি হৈ গ'ল এইটো আকৌ আমাক কি দিয়া আছিল অ' এল সমান্তৰাল দিয়া নাই আমি অংকন কৰি লৈছিলোঁ অ' এল সমান্তৰাল দিছে অংকন মতে আৰু ইয়াত প্ৰমাণ কৰোঁতে কি পালোঁ অ' এল সমান্তৰাল এ বি গতিকে এবাৰ কি পালোঁ অ' এল এ বিৰ লগত সমান্তৰাল অ' এল ডি চিৰ লগত সমান্তৰাল যি আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ এ বি সমান্তৰাল ডি চি এতিয়া আমি এই এ বি চি ডি চতুৰ্ভুজৰ কি পাই গ'লোঁ যে এজৰ বিপৰীত বাহু সমান্তৰাল গতিকে যিটো আমাৰ ট্ৰেপিজিয়ামৰ ধৰ্ম মতে এই এ বি চি ডি চতুৰ্ভুজটো এটা কি হৈ যাব ট্ৰেপিজিয়াম হৈ যাব যে এই ধৰণে তোমালোকে কি কৰিবা প্ৰেক্টিচ কৰি থাকিবা আৰু মোৰ চেনেলটোত কোনোবা নতুন আছে যদি ছাবস্ক্ৰাইব কৰি ল'বা হয়নে নহয় আৰু ফ্ৰেণ্ডছৰ লগত কি কৰি দিবা শ্বেয়াৰ কৰি ল'বা তোমালোকে ক্লাছ 10ত মানে এক্সামটো আহিয়ে আছে কিবা খোকোজা থাকিব পাৰে তোমালোকে কমেণ্ট বক্সত কুৱেশ্যনো কৰিব পাৰিবা